নিশ্চিতকৈ ক'ব লাগিব যে এটা শোকাবহ ঘটনাই ইতিমধ্যে সমগ্ৰ অসম জোকাৰি গৈছে। এই নাও দুৰ্ঘটনাত প্ৰথমগৰাকী যাত্ৰীৰ মৃত্যুৰ খবৰ ইতিমধ্যে আহি পৰিছে। আমি সেই বাতৰি প্ৰকাশ কৰিছোঁ। পৰিমিতা দাস, গুৱাহাটী মহানগৰীৰ কাহিলীপাৰাৰ পৰিমিতা দাসৰ ইতিমধ্যে মৃত্যু হৈছে। সমগ্ৰ অসম আচলতে শোকস্তব্ধ হৈ পৰিছে। আৰু এই মুহূৰ্তত পৰিমিতা দাসে যিটো ভাড়াঘৰত আছিল বিগত 4 বছৰ ধৰি, সেই ঘৰটো মোৰ লগত সৌৰভ আছে, মই সৌৰভক দেখাবলৈ অনুৰোধ জনাইছোঁ। এই ঘৰটোতে বিগত 4 বছৰ ধৰি গুৱাহাটী মহানগৰীৰ কাহিলীপাৰাৰ এই বাসগৃহতে 4 বছৰ ধৰি ভাড়াত আছিল। তেওঁ পৰিয়ালৰ সৈতে, তেওঁ পিতৃ মাতৃৰ সৈতে ভাড়াত আছিল। আৰু তাৰ পাছত তেওঁ যিহেতু মাজুলীৰ এখন মহাবিদ্যালয়ত চাকৰিত যোগদান কৰিছিল, তাৰ পিছতে তেওঁ মাতৃৰ সৈতে মাজুলীলৈ গৈছিল আৰু তেওঁ মাতৃৰ সৈতে ইতিমধ্যে মাজুলীতে আছিল। আৰু এই মুহূৰ্তত মই যিহেতু ঘৰখন দেখাইছোঁ, এই ঘৰখনতেই বিগত 4টা বছৰ ধৰি আছিল। আৰু ঘৰখনৰ স্বত্বাধিকাৰী আছিল তেওঁলোকে। যিহেতু 4টা বছৰ ধৰি পৰিমিতা দাসক লগ পাই আহিছে, মই তেওঁৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। এই মুহূৰ্তত ঋতুস্মিন স্বত্বাধিকাৰী আছে, মই তেওঁৰ কাষলৈ যাবলৈ চেষ্টা কৰিম। মই আপোনাৰ কাষলৈ আহিছোঁ, অতি দুখৰ খবৰ, কিন্তু তথাপিও আপোনালোকৰ কাষলৈ আহিছোঁ। পৰিমিতা দাসৰ যিহেতু ইতিমধ্যে মৃত্যু হৈছে, কিমান বছৰ আপোনালোকৰ এই বাসগৃহত আছিল? আমি 4 বছৰৰ পৰা তাইক জানো, 4 বছৰৰ পৰা জানো। আজি 4 বছৰ হ'ল তাইক জানো। আমি দেখাই শুনাই বহুত ধুনীয়া ছোৱালী, নম্ৰ ছোৱালী। আৰু মানে ওচৰত কিবা সকাম নিকাম হ'লে সিহঁতে হাতে মানে লগাই মানে ধুনীয়াকৈ বনাই মেলি খুৱাই মেলি এতিয়া আজৰি হৈ যায়। বহুত মানে দুইজনী নম্ৰ ছোৱালী। মাক বাপেকো বহুত ভাল, বহুতেই ভাল কৈছোঁ নহয়। আমি মানে ক'বলৈ ভাষা নাই আৰু কি ক'ম আৰু কৈছোঁ নহয়। দেখাই শুনা বহুত ধুনীয়া ছোৱালী সিহঁতি। এতিয়া এইটো ঘটনা শুনি মানে এনেকুৱা বেয়া লাগিছে কৈছোঁ নহয়, মোৰ গা কঁপনি উঠি গৈছে শুনাৰ লগে লগে। মই নিজে কি হৈছে মই নিজে গম নাপাওঁ। মানে কৈছোঁ নহয়, মাক বাপেক বহুত। এতিয়া দেওবাৰ দিনা দেউতাকে ভাগৱত পাঠ পঢ়াইছে ছোৱালীজনীৰ কাৰণে। এতিয়া সিফালত আছে, বহুতো চিন্তা হৈ থাকে ন। দেউতাক ইয়াত আছে, ভনীয়েক ইয়াত আছে। মাকে কাইলৈ গুৱাহাটীলৈ অহা কথা আছিলে হেৰিয়ক লৈ পিনে। দেউতাক তাৰমানে তাত যাব, মাকজনী আহিব, দেউতাক তালৈ যাবগৈ। সেই অহা মানে আঠখেলীয়া নামঘৰলৈ আহোঁতেনে শৰাই দি গৈছে আৰু উলটি তেওঁলৈ গৈছে হ'ব। উলটি যাওঁতেনে মানে মাকে এপাৰত থাকি গ'ল আৰু ছোৱালীজনীকে আৰু প্ৰফেচাৰনীজনীকে ফেৰীত উঠিয়াই দিলে। উঠাই মানে 15 মিনিট যাওঁতে নাও ফেৰীখন সোপাই দুৰ্ঘটনা হৈছে। তাৰমানে মাকে এপাৰতে থাকিলে। এই অলপ 2 ঘণ্টামান হৈছে আৰু ইয়াত জীয়েক এজনী আছে, সৰুজনী জীয়েক, আৰু দেউতাকৰ সৈতে ৰাওনা হৈছে যোৰহাটলৈ। হয়, আহিছিলে। মাজুলীতে থাকে। এই ইয়াত থাকে ভাড়াঘৰত। যোৰহাটলৈ ৰাওনা হৈছে। মাকে দেউতাকে আৰু ছোৱালীজনীয়ে, সৰুজনী ছোৱালীয়ে যোৰহাটলৈ ৰাওনা হৈছে তেওঁলোক। আৰু কি ক'ম আৰু কৈছোঁ নহয়, মই মানে গা কঁপনি এতিয়ালৈ মোৰ কঁপনি মৰা নাই। কৈছোঁ নহয় ভগৱান, এনেকুৱা কাৰো যে নহওক আৰু এয়াই চিন্তা কৰিছোঁ ভগৱানৰ ওচৰত। কি যে হৈ গ'ল ভগৱান, কি কৰিলা তুমি প্ৰভু। তাইৰ লগত যোগাযোগ হৈছিল নেকি আপোনাৰ? নাই, যোগাযোগ হোৱা নাই। এই 15 দিনৰ আগত কথা চথা পাতিছোঁ আমি। কথা চথা পাতি তাই মদ চাত লগাই থৈ গৈছে। মই দেউতাকক সুধিছোঁ তাইক গ'ল নেকি, বোলে গ'ল তাই বুলি কৈছে। তাইক মাকে থ'বলৈ গৈছে, মাকে ঘূৰি আহিব বুলি কৈছে। মাক ঘূৰি আহিলে মই যাম এনেকৈ কৈছিলে দেউতাকে। চাকৰি আজি এবছৰমান হৈছে চাকৰি পোৱা তাই মাজুলীত। দেউতাক মানে SD অফিচত কিবা ইন্সপেক্টৰ নে কি আছিলে, ৰিটায়াৰ হ'ল তেখেত ৰিটায়াৰ হ'ল। এতিয়া ভাড়া ঘৰতে আছিলে সৰুজনী ছোৱালী দুজনী লৈ। ছোৱালীজনী মানে কলেজত চাকৰি পোৱাৰ কাৰণে মাকে কেতিয়াবা মাক থাকেগৈ, কেতিয়াবা দেউতাক থাকেগৈ। এনেকৈ হেৰি কৰি থাকে, তেওঁলোক বদলা বদলি কৰি থাকে। সেইখিনি কৰি থাকোঁতে আজি এনেকুৱা দুৰ্ঘটনা হৈছে। আপোনালোকে খবৰটো কেনেকৈ পালে? আমি 5:30 খবৰ পাইছোঁ এনেকুৱা ঘটনা হৈছে বুলি। তেতিয়া লগে লগে গৈ নিউজটো খুলি চাইছোঁ, হয় নাও দুৰ্ঘটনা হৈছে। যেতিয়া তাই ফটোখন পোৱা নাই, যেতিয়া নামটো পাইছোঁ আমি তেতিয়া চক খাই গ'লোঁ তাইও আহিছে বুলি। এতিয়া ফোনতো যোগাযোগ কৰিব নোৱাৰি ন এনেকুৱা হেৰি দুৰ্ঘটনা হ'লে। মাকৰ কেনেকুৱা অৱস্থা হয় তেনেকুৱাত। এতিয়া এনেকুৱা মাক এতিয়া কেনেকুৱা অৱস্থা হৈছে, দেউতাকৰ কেনেকুৱা অৱস্থা হৈছে।
নিশ্চিতকৈ ঋতুস্মিন এই মুহূৰ্তত ক'ব লাগিব যে এইগৰাকী হৈছে পৰিমিতা দাসৰ পৰিয়াল বিগত 4 বছৰ ধৰি যিটো বাসগৃহত আছিল আমি যি এই বাসগৃহটো দেখাইছোঁ এগৰাকী হৈছে সেই বাসগৃহটোৰ স্বত্বাধিকাৰী বিগত 4 বছৰ ধৰি যিহেতু পৰিমিতা দাসক লগ পাই আহিছে পৰিমিতা দাস আচলতে কেনেকুৱা আছিল সকলো কথা তেওঁ বিৱৰি কৈছে অতি দুখৰ বিষয়ে আচলতে ক'ব লাগিব যে যিহেতু মাতৃৰ সৈতে পৰিমিতা দাস মাজুলীত আছিল যিহেতু কেইমাহমান পূৰ্বে তেওঁ মাজুলীৰ এখন মহাবিদ্যালয়ত চাকৰিত যোগদান কৰিছিল আৰু এই ঘৰটোৰ পৰাই মাতৃৰ সৈতে তেওঁ মাজুলীলৈ গুচি গৈছিল মাতৃৰ সৈতে মাজুলীত একেলগে আছিল যিহেতু ঋতুস্মিন এই মুহূৰ্তত ক'ব লাগিব যে পৰিমিতা দাসৰ ভগ্নী যিহেতু 12 তাৰিখে APSCৰ পৰীক্ষা আছে অৰ্থাৎ অসম লোকসেৱা আয়োগৰ যি পৰীক্ষা সেই পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ কথা আছিল আৰু তাৰ বাবে তেওঁ পৰীক্ষাৰ বাবে আচলতে সাজু হৈছিল আৰু সেই উদ্দেশ্যে আজি মাজুলীৰ পৰা পৰিমিতা দাস আৰু তেওঁ মাতৃয়ে আঠখেলীয়া নামঘৰলৈ আহিছিল গোলাঘাটৰ যি আঠখেলীয়া নামঘৰ আছে সেই আঠখেলীয়া নামঘৰলৈ আহিছিল চাকি জ্বলাবৰ বাবে শৰাই দিবৰ বাবে ভগ্নীৰ পৰীক্ষাৰ বাবে আচলতে প্ৰাৰ্থনা বিচাৰি আচলতে ভগৱানৰ আশীষ বিচাৰি তেওঁ চাকি দিবলৈ আহিছিল আৰু তাৰ পাছত মাতৃ যিহেতু তাত থাকি গৈছিল মাতৃ কালিলৈ গুৱাহাটীলৈ উভতি অহাৰ কথা আছিল তেওঁ সৰু জীয়ৰীৰ বাবে পৰীক্ষাৰ বাবে গুৱাহাটীলৈ উভতি অহাৰ কথা আছিল আৰু পৰিমিতা দাস যিহেতু এখন মহাবিদ্যালয়ত চাকৰি কৰে যিহেতু এগৰাকী অধ্যাপিকা সেই হেতু তেওঁ মাজুলীলৈ উভতি গৈছিল আৰু মাজুলীলৈ উভতি যাওঁতেই এই শিহৰণকাৰী খবৰটো আচলতে অতি দুখ লগা খবৰটো আমাৰ মাজলৈ আহি পৰিল ইতিমধ্যে সমগ্ৰ অসম শোকস্তব্ধ হৈ পৰিছে মই পুনৰবাৰ সৌৰভক অনুৰোধ জনাইছোঁ এই বাসগৃহটো দেখাবলৈ এই বাসগৃহটোতেই মাতৃ পিতৃ আৰু ভগ্নীৰ সৈতে বিগত 4 বছৰ ধৰি পৰিমিতা দাস আছিল যিহেতু ইতিমধ্যে এই বাসগৃহটোৰ স্বত্বাধিকাৰীয়ে তেওঁক 4 বছৰ ধৰি লগ পাই আহিছে 4 বছৰ ধৰি পৰিমিতা দাসক দেখি আহিছিল অতি নম্ৰ আৰু ভদ্ৰ এগৰাকী অমায়িক ছোৱালী বুলি উল্লেখ কৰিছে ইতিমধ্যে আমাৰ আগত উল্লেখ কৰিছে আৰু অতি দুখৰ খবৰ এই মুহূৰ্তত ক'ব লাগিব যে সকলো আচলতে শোকস্তব্ধ হৈ পৰা পৰিলক্ষিত হৈছে আমি যিহেতু মন্তব্য শুনাইছোঁ সকলোৰো চকুত এতিয়া চকু পানী দেখিবলৈ পোৱা গৈছে সকলো এতিয়া শোকত ভাগি পৰা দেখিবলৈ পোৱা গৈছে কিছুদিন পূৰ্বে যিহেতু কেইমাহমান পূৰ্বেহে তেওঁ চাকৰিত যোগদান কৰিছিল তেওঁ ভগ্নীয়ে যিহেতু APSCৰ বাবে তেওঁ অৱতীৰ্ণ হ'বলৈ 12 তাৰিখে অৱতীৰ্ণ হ'বলৈ সাজু হৈছে আৰু সেই হেতু ভগ্নী যিহেতু এই বাসগৃহটোতে তেওঁ পিতৃৰ সৈতে থাকে আৰু পৰিমিতা দাসৰ আজিৰ মৃত্যুৰ খবৰ পোৱাৰ লগে লগে নাও দুৰ্ঘটনাত পতিত হোৱাৰ খবৰ পোৱাৰ লগে লগে পিতৃ আৰু ভগ্নী ঢাপলি মেলি আচলতে যোৰহাটলৈ গৈছে কিছু মুহূৰ্তৰ পিছতেই পিতৃ আৰু ভগ্নী বায়েকৰ সেই মৃতদেহৰ কাষত উপস্থিত হ'বগৈ কেনেদৰে এক শোকাকুল পৰিৱেশে বিৰাজ কৰিব পাৰে ঋতুস্মিন শৰ্মা সকলোৰে বাবে এতিয়া এই পৰিৱেশটো এই ছবিখন সহজেই অনুমেয় হৈ পৰিছে আৰু সকলোকে এনেদৰেই শোকত ভাগি পৰা দেখিবলৈ পোৱা গৈছে ইতিমধ্যে সংবাদ মাধ্যমৰ লোকসকলো আহিছে এই বাসগৃহটোলৈ যিহেতু পিতৃ আৰু পৰিমিতা দাসৰ ভগ্নী ৰাওনা হৈছে যোৰহাটলৈ বায়েকক শেষবাৰৰ বাবে এবাৰ চাবলৈ ৰাওনা হৈছে যিহেতু কিছু মুহূৰ্তৰ পূৰ্বেই বাইক পৰিমিতা দাসৰ যোৰহাট চিকিৎসা মহাবিদ্যালয়ত মৃত্যু হৈছে যিহেতু নাও দুৰ্ঘটনাৰ পিছত প্ৰথমতেই তেওঁক উদ্ধাৰ কৰা হৈছিল পানীৰ পৰা তেওঁক উদ্ধাৰ কৰা হৈছিল আৰু তাৰ পাছত তেওঁক পোনে পোনে যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ লৈ অনা হৈছিল আৰু যোৰহাট চিকিৎসা মহাবিদ্যালয়ত চিকিৎসা চলি থাকোঁতে কিছু মুহূৰ্তৰ পূৰ্বে তেওঁ যিহেতু শেষ নিশ্বাস ত্যাগ কৰিছিল মই আন একাংশ লোক আছে পৰিমিতা দাসক লগ পাই অহা বিগত কিছু বছৰ ধৰি লগ পাই অহা আন একাংশ লোক আছে মই তেওঁলোকৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম দাদা অতিকৈ এটা দুখৰ খবৰ মই তেওঁলোকৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম দাদা পৰিমিতা দাসক মই যাবলৈ চেষ্টা কৰিম ভিতৰলৈ পুনৰবাৰ এনেদৰেই এতিয়া এই ঘৰখনতো যিহেতু বিগত কিছু বছৰ ধৰি ইয়াতেই ভাড়া আছিল তেওঁ পিতৃ মাতৃৰ সৈতে আৰু কিছুমাহ পূৰ্বে তেওঁ যিহেতু চাকৰিত যোগ দিছিল আৰু এনেদৰে শোকাকুল হৈ পৰা দেখিবলৈ পোৱা গৈছে মই দাদা আপুনি এইখন ঘৰৰে হয় বিগত বহু বছৰ ধৰি আপোনালোকৰ ঘৰতে আছিল পৰিমিতা দাস হয় কেনেকুৱা ধৰণে দেখিছিল বিৰাট গহীন গম্ভীৰ মানে আছিলে আগতে মানে ষ্টুডেণ্ট সেয়াৰ হিচাপেও ভালে আছিলে আৰু এতিয়া তেখেতৰ 1 বছৰ পূৰ্বে মানে তেখেতৰ সেয়াটো হৈছিলে কৰ্মৰত হৈছিলে তেখেতে বিৰাট ভাল মানে বিৰাট মানে চবকে মানে চবৰ কেম্পাছৰ চব মানুহৰ লগতে ভাল মানে ব্যৱহাৰ আৰু মানে গোটেই ভাল আছিল তেওঁ চাকৰি কিমান দিন হৈছে 1 বছৰ হৈছিলে 1 বছৰ হৈছিলে তেওঁ ভগ্নীয়ে APSCৰ কাৰণে তেওঁ মানে ভনীয়েকে সেয়া কৰি আছিলে তৈয়াৰী কৰি আছিলে এই 12 তাৰিখে হোৱা কথা যোনটো তাৰ কাৰণে তৈয়াৰী কৰি আছিলে আজি যিহেতু তেওঁ মাতৃৰ সৈতে আঠখেলীয়া নামঘৰলৈ আহিছিল হয়
হয়, আজি তাৰমানে সেয়াত মানে নামঘৰত আহিছিলে, কাৰণ আজি গুৰুজনাৰ যিহেতু মানে সেয়া হয়, মানে সেইটোৰ মানে সেই পৰ্বে মানে আহিছিলে নামঘৰ। আহি কিনে যেতিয়া মানে তাৰ পিছত যেতিয়া উভতি আছিলে, তেতিয়া মানে তেখেতৰ এই দুৰ্ঘটনাটো হ'ল তাৰমানে। নিশ্চিতকৈ ঋতুস্মিন এই মুহূৰ্তত ক'ব লাগিব যে সকলোৱে এতিয়া দুখ প্ৰকাশ কৰিছে, সকলোকে শোকত ভাগি পৰা দেখিবলৈ পোৱা গৈছে। মই সৌৰভক কেমেৰা ঘূৰাবলৈ কিছু অনুৰোধ জনাম। স্বত্বাধিকাৰী এই বাসগৃহটোৰ স্বত্বাধিকাৰীৰ চকুত এনেদৰে এতিয়া চকু পানী দেখিবলৈ পোৱা গৈছে। শোকত এই বাসগৃহটোৰ প্ৰতিজন ব্যক্তি ভাগি পৰিছে, যিহেতু পৰিমিতা দাস তেওঁলোকৰ বাবে অতিকৈ আপোন আছিল। এগৰাকী অমায়িক, অতি ভদ্ৰ, অতি নম্ৰ এগৰাকী ছোৱালী আছিল পৰিমিতা দাস, যিহেতু কিছু বছৰ পূৰ্বে, কিছু মাহ পূৰ্বে তেওঁ চাকৰিত যোগ দিছিল মাজুলীত। আৰু মই সৌৰভক আগুৱাই যাবলৈ অনুৰোধ জনাম। এই খটখটিৰেই পৰিমিতা দাস কিছু বিগত 4 বছৰ ধৰি তেওঁ বাসগৃহলৈ উঠি গৈছিল। এইটোৱে হৈছে তেওঁ বাসগৃহ। আমি টাইমেটৰ জৰিয়তে এক্সক্লুচিভ দৃশ্যাংশ এই মুহূৰ্তত আপোনালোকক দেখাইছোঁ। চাওক কেনেদৰে এক নিমাওমাও পৰিৱেশে বিৰাজ কৰিছে পৰিমিতা দাসৰ মৃত্যুৰ পিছতেই, যিহেতু সমগ্ৰ অসম শোকত ভাগি পৰা দেখিবলৈ পোৱা গৈছে। আৰু তাৰ পাছতেই এই পৰিৱেশ দেখিবলৈ পোৱা গৈছে। এতিয়া সকলো নিমাওমাও হৈ পৰিছে। আমি পোনপটীয়া দৃশ্যাংশ আপোনালোকক দেখাইছোঁ। এনেদৰেই শোকস্তব্ধ হৈ পৰিছে সমগ্ৰ অসমৰ লগতে এই বাসগৃহটোতো এতিয়া নিমাওমাও পৰিৱেশ দেখিবলৈ পোৱা গৈছে। পৰিমিতা দাসৰ মৃত্যুৰ খবৰ আহি পৰাৰ লগে লগে যিহেতু সকলোৱে এই অঞ্চলৰ সকলোৱে এটা কথাই উল্লেখ কৰিছে যে পৰিমিতা দাস এগৰাকী অতি ভদ্ৰ আৰু অমায়িক ছোৱালী আছিল। তেওঁ কেইমাহমান পূৰ্বে চাকৰিত যোগদান কৰিছিল। কোনেও এই খবৰটো আচলতে আশা কৰা নাছিল, কিন্তু হঠাৎ পৰিমিতা দাসৰ মৃত্যুৰ আচলতে কোনেও কল্পনা নকৰা এই খবৰটো আহিল, আৰু তাৰ পাছত এনেদৰেই শোকত ভাগি পৰা দেখিবলৈ পোৱা গৈছে। আমি দেখাইছোঁ বিগত 4 বছৰ ধৰি পৰিমিতা দাস থকা এইটোৱে হৈছে বাসগৃহ। তেওঁ পিতৃ মাতৃৰ সৈতে এইটো বাসগৃহতেই আছিল। আৰু কেইমাহমান পূৰ্বে তেওঁ যিহেতু চাকৰিত যোগদান কৰিছিল, তাৰ পিছতেই তেওঁ মাজুলীলৈ তেওঁ মাতৃৰ সৈতে গুচি গৈছিল। আৰু মাতৃৰ সৈতে তেওঁ মাজুলীত আছিল, আৰু তেওঁ মাজুলীত আছিল একেলগে মাতৃৰ সৈতে। আৰু আজি তেওঁ ভগ্নীৰ যিহেতু APSC পৰীক্ষাৰ বাবে এই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিবৰ বাবে আঠখেলীয়া নামঘৰত শৰাই দিবলৈ আহিছিল, আৰু মাতৃ থাকি গৈছিল। মাতৃ কালিলৈ গুৱাহাটীলৈ উভতি অহাৰ কথা আছিল, আৰু তেওঁ যিহেতু উভতি গৈছিল, তেওঁ কালিলৈ চাকৰিত যোগদান কৰিব লগা হোৱাৰ বাবে তেওঁ উভতি গৈছিল। আৰু তাৰ পাছতেই এই পৰিৱেশ, এই খবৰটো আহিছিল, আৰু এই পৰিৱেশ এতিয়া দেখিবলৈ পোৱা গৈছে। ঋতুস্মিন এনেদৰে এতিয়া সকলোকে শোকত ভাগি পৰা দেখিবলৈ পোৱা গৈছে। আমি যিহেতু প্ৰতিটো মুহূৰ্তত প্ৰতিটো খবৰ আচলতে অতি দুখজনক খবৰ আমি জনাই যাবলৈ চেষ্টা কৰিছোঁ, আৰু এনেদৰে এতিয়া সকলোকে শোকস্তব্ধ হৈ পৰা দেখিবলৈ পোৱা গৈছে। আৰু সকলোকে এনেদৰে প্ৰতিটো মুহূৰ্তত আচলতে সমগ্ৰ অসমবাসী যিহেতু শোকস্তব্ধ হৈ পৰিছে, শোকত ভাগি পৰা দেখিবলৈ পোৱা গৈছে। আৰু এই ঘৰখনতো এনেদৰে এতিয়া নিমাওমাও পৰিৱেশে বিৰাজ কৰিছে, যিহেতু পিতৃ আৰু তেওঁ ভগ্নী পৰিমিতা দাসৰ ভগ্নী ইতিমধ্যে বায়েকৰ মৃত্যুৰ খবৰ পাই, নিজ জীয়ৰীৰ মৃত্যুৰ খবৰ পাই যোৰহাটলৈ ৰাওনা হৈছে। নিজ জীয়ৰীক, নিজৰ বায়েকক শেষবাৰৰ বাবে এবাৰ চাবলৈ যোৰহাটলৈ ৰাওনা হৈছে পিতৃ আৰু মাতৃ। আৰু ঋতুস্মিন নিশ্চিতকৈ ক'ব লাগিব যে অতি দুখৰ খবৰ। আৰু এনেদৰেই এতিয়া পৰিমিতা দাসৰ এই বাসগৃহত শোকাকুল পৰিৱেশ, এই ভাড়াঘৰটোত শোকাকুল পৰিৱেশ দেখিবলৈ পোৱা গৈছে, নিমাওমাও পৰিৱেশ দেখিবলৈ পোৱা গৈছে। আৰু তেওঁ যিহেতু নগাঁৱৰ আছিল, নগাঁৱৰ ঘৰতো কিন্তু শোকাকুল পৰিৱেশে বিৰাজ কৰিছে বুলি আমাৰ হাতত খবৰ আহি পৰিছে।